মই এতিয়া আলফাৰ প্ৰসংগত আহিব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আৰু তাৰ ঠিক আগমুহূৰ্তত ৩-৪টা উপৰ্যুপৰি ৰাজ্যখনত আইন শৃংখলা জাতীয় প্ৰশ্নৰ আমাৰ সন্মুখত আহি আছিলে। প্ৰথমতে আমি এটা ব্যক্তিগত তেল প্ৰতিষ্ঠানৰ দুগৰাকী বিষয়াক আলফাই অপহৰণ কৰি লৈ যায়। সংবাদ মাধ্যমে হওক, বুদ্ধিজীৱীয়ে হওক, চৰকাৰে হওক, সকলোৰে আবেদন নিবেদনৰ ওপৰত ভিত্তি কৰি এটা সময়ত সংযুক্ত মুক্তিবাহিনী অসমে এই দুইগৰাকী ব্যক্তিক বা আমাৰ যি কৰ্মচাৰী আছিল সেই ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী তেওঁলোকক মুকলি কৰি দিয়ে। এই ঘটনাটো চলি থকাৰ ঠিক সমান্তৰাল বা কেইদিনমান পিছত ONGCৰ আৰু 3জন কৰ্মচাৰীক 21 এপ্ৰিলৰ পুৱতি নিশা আলফাই অপহৰণ কৰি লৈ যায়। প্ৰথম অৱস্থাৰ পৰা আমি জানো যে এইটো আলফাৰ দ্বাৰা সংঘটিত হৈছিলে, কিন্তু আমি আলফাৰ নামটো এইকাৰণে কোৱা নাছিলোঁ কাৰণ আলফাই নিয়া নাই বুলি কৈছিলে। গতিকে আমি যিহেতু কোনে নিছে কোনে নিয়া নাই সেইটো ইস্যু নহয়, ইস্যুটো হ'ল সুৰক্ষা বা সুৰক্ষিতভাৱে উভতি অহা। আমি দেখা পালোঁ যে সেই সময়ছোৱাত আৰক্ষী সামৰিক বাহিনী সকলোৰে এটা অপাৰেশ্যন চলিছিল। 2জনক উদ্ধাৰ কৰা হ'ল আৰু ৰিতুল শইকীয়া আলফাই তেওঁক লৈ যায় আৰু ভাৰত সীমান্ত পাৰ কৰি বৰ্তমান ৰিতুল শইকীয়াক মায়ানমাৰলৈকে লৈ যোৱা হৈছে। মায়ানমাৰত ৰিতুল শইকীয়া সুস্থ হৈ আছে আৰু আমাৰ যিমান খা খবৰ মতে তেওঁ খোৱা বোৱা স্বাস্থ্য গোটেইখিনি যত্ন লোৱা হৈছে। মই যোৱা পৰহি ৰিতুল শইকীয়াৰ ঘৰত গৈছিলোঁ। ৰিতুল শইকীয়া তেওঁৰ দেউতাক মাক আৰু এটা পত্নী নতুনকৈ বিয়া কৰোৱাৰ পিছত আৰু এটা সৰু সন্তান, আৰু সেই সৰু সন্তানটোক আপোনালোকে সকলোৱে টিভিত লক্ষ্য কৰিছে, বহুত সাংবাদিকে নিশ্চয় তেওঁৰ ঘৰতো গৈছে। পৰিয়ালটোত এটা যথেষ্ট কৰুণ পৰিৱেশ এটা আমি সকলোৱে দেখা পাইছোঁ। মোৰ ইমানখিনি পৰিয়ালটোৰ বিষয়ে মই আগত নাজানিছিলোঁ, কিন্তু পৰহি দিনাখন যেতিয়া মই পৰিয়ালটোৰ ঘৰলৈকে যাওঁ তেতিয়া মই দেউতাকে মোক তেওঁৰ গোটেই জীৱনৰ বিষয়ে কৈ আছিল যে ল'ৰাজনে প্ৰথম 2006লৈকে ঘৰতে খেতি বাতি কৰি দেউতাক মাকক চোৱা চিতা কৰি আছিল। 6 চনত ল'ৰাজন পুনেলৈকে যায়। পুনেত এটা মাৰুতি কোম্পানীৰ ৱৰ্কশ্বপত মেকানিক হিচাপে ল'ৰাজনে কাম কৰে আৰু 2016 চনলৈকে 10 বছৰ পুনেত এটা সৰু মাৰুতি কোম্পানীৰ ৱৰ্কশ্বপত ল'ৰাজনে কাম কৰে। কাম কৰি থকা অৱস্থাতে নিজৰ ভায়েকক ৰিতুল শইকীয়াই পঢ়ায়, ভায়েকজনকো মানুহ হিচাপে নিৰ্মাণ কৰে আৰু বন্ধটো যেতিয়া আহে সি ঘৰৰ খেতি বাতিৰ কাম কৰে, পৰিয়ালটোক চলায়। লাহে লাহে সি গাঁৱৰ বেলেগ ল'ৰাকো পুনেত লৈ গৈছিলে, নিজৰ ভায়েককো লৈ গৈছিলে। এই ধৰণে কৰি কৰি 16 চনত এটা এই সৰু টকা দি দেউতাকক পেচমেকাৰো লগালে, গোটেইখিনি কৰিলে আৰু শেষত গৈ 16 চনত ITI ল'ৰাজনে পাছ কৰাৰ পিছত এনেকৈ কৰোঁতে কৰোঁতে লাকুৱাত ONGCত নিম্ন বৰ্গৰ সহায়ক হিচাপে টেকনিকেল পাৰ্চন হিচাপে যোগদান কৰে। মই অত্যন্ত বিনম্ৰতাৰে সৈতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতেও যদি কেতিয়াবা এই ল'ৰাজনৰ ঘৰত আহে, সন্তানটিক সৰু শিশুটিক দেখা পালে মই একেবাৰে নিশ্চিত তেওঁৰ চকুৰেও চকু পানী নিগৰি পৰিব।
ONGC হওক অইলে হওক আমাৰ ৰাইজৰ বিভিন্ন দাবী থাকিব আৰু অইল আৰু ONGCৰো এটা পক্ষ থাকিব যে তেওঁলোকে আমাৰ অৰ্থনীতিৰ কাৰণে কিমানখিনি কাম কৰি আছে মানুহে কোৱাৰ দৰে যে 2000 টকাই তেওঁলোকে 2000 কোটিয়ে বছৰত দিয়ে আসলতে ইমান সিম্পল নহয় অইল আৰু ONGC যি আমাক তেল বা আমাক যি উৎপাদন কৰে তাৰ পৰা অসমৰ ৰাইজে তিনিটা পদক্ষেপত আমি সেই টকা পইচাবোৰ উভতাই পাওঁ প্ৰথম তেওঁলোকে ৰয়েলটি দিয়ে তেওঁলোকে যিমান তেল উৎপাদন কৰে তাৰ ওপৰত আমি GST লওঁ আৰু তাৰ ওপৰতো ভাৰত চৰকাৰে যিখিনি উপাৰ্জন কৰে 42% আকৌ আমাক ষ্টেট শ্বেয়াৰ অফ চেন্ট্ৰেল টেক্সেছ বুলি আমাক উভতাই দিয়ে সাধাৰণ মানুহৰ ধাৰণাৰ বিপৰীতে আমি ক'ব গ'লে যে যদি আমি খুব হিসাব কৰি চাওঁ তেতিয়ালে আমি দেখা পাওঁ যে অইল সেক্টৰৰ পৰা আমাৰ ৰাজ্যখনে বছৰত not less than আমি 14000 কোটি টকাতকৈ আমি বেছি পাওঁ from 3 sources এটা VAT এটা central share of taxes আনটো হল ৰয়েলটি এক প্ৰকাৰ ক'ব গ'লে অসমৰ অৰ্থনীতি বা অসমৰ বিকাশত যদি অইল সেক্টৰটো স্থবিৰ হৈ যায় তেতিয়া হলে আমাৰ ৰাজ্যখনৰ গোটেই বিষয়বিলাকতে এটা জটি আহি পৰিব আৰু আপোনালোকে যদি আমি ভাল কৰি চাব যাওঁ তেতিয়া হলে 17-18ত আমি টোটাল অইল সেক্টৰৰ পৰা ৰয়েলটি পাইছো 1800 টকা কিন্তু ভেট আৰু পাৰ্ট অফ সেন্ট্ৰেল টেক্সেছ যদি আমি যোগাৰ কৰো 14726 কোটি টকা আমি পাইছো আৰু অইল সেক্টৰৰ পৰা 19-20 চনত আমি পাইছো 16007 কোটি টকা আনকি 2016-17ত আমাক সেই সময়ত পেট্ৰলিয়ামৰ ৰয়েলটিৰ বাবদ 7700 কোটি টকা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক উভতাই দিছে অইল সেক্টৰত নুমলীগড় ৰিফাইনাৰী 9 মিলিয়ন মেট্ৰিক টনলৈকে এক্সপান্ড কৰাৰ এক বৃহৎ প্ৰকল্প চলি আছে এই মুহূৰ্তত যদি অইল সেক্টৰৰ ওপৰত উপৰ্যপৰি আক্ৰমণ চলে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ডডালো ভাঙি যাব because it is not about 1800 crore এটো 1800 কোটি টকাৰ কথা নহয় এটো 18000 কোটি টকাৰ কথা it is about expansion of Numaligarh refinery যেটো 9 MMT লৈকে গৈ আছে গ্যাস উৎপাদন নহলে লাকুৱা তাপবিদ্যুৎ প্ৰকল্প আমি চলাব নোৱাৰো গ্যাস উৎপাদন নহলে অসমৰ টি গাৰ্ডেনৰ আমি ফ্যাক্টৰী বিলাক চলাব নোৱাৰো গ্যাস উৎপাদন নহলে অসমত আমি গ্যাস ক্ৰেকাৰ চলাব নোৱাৰো সো কেতিয়াবা আমি গোটেই বিষয়টো খুব সীমিত কৰি কথা কোৱাৰ কাৰণে অইল আৰু পেট্ৰলিয়াম সেক্টৰৰ কন্ট্ৰিবিউশনটোৰ কথা আমি কেতিয়াবা পাহৰি যাওঁ ৰিতুল শইকীয়া এগৰাকী সাধাৰণ কৰ্মচাৰী আছিল তেওঁৰ অপহৰণে আমাক বা তেওঁক লৈ যেটো আমি ভাবো যে অইল আৰু ONGC কিবা কাম কৰি দিব আজিতকৈ কিবা নতুন কৰিব বা আমাৰ দাবী আছে হেবিলাক চাব লাগে মই ভাবো যে এই গোটেই বিষয়টো ৰিতুল শইকীয়াৰ জৰিয়তে নহয় এই কাম যদি হ'ব লাগে ৰাজ্য চৰকাৰৰ জৰিয়তে হ'ব অৰ্থাৎ যদি অইল আৰু ONGCৰ পৰা আমি আৰু কিবা আমাৰ অপেক্ষা আছে সেই কাম ৰাজ্য চৰকাৰে কৰিব লাগিব আজি ৰাজ্য চৰকাৰে গৈ প্ৰধানমন্ত্ৰী ক'ব লাগিব ৰিতুল শইকীয়াই এই কামখিনি কৰিব নোৱাৰে বা তেওঁৰ অপহৰণেও এই সমস্যাটো সমাধান কৰিব নোৱাৰে আজি যদি আমি ভাবো যে অইল আৰু ONGC আৰু বেছি অসমৰ কাৰণে কাম কৰিব লাগে সেই কামখিনি কাৰ জৰিয়তে হ'ব ৰাজ্য চৰকাৰৰ জৰিয়তে হ'ব গতিকে মই আলফাই হক আন দল সংগঠনসমূহক ক'ব খোজো যে আমি ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিম যে অইল আৰু ONGC আৰু অসমৰ অৰ্থনীতিত সেৱা আগবঢ়াওক let them contribute more আৰু সেই দায়িত্বটো মূৰৰ ওপৰত থাকিব আমাৰ ৰাজ্যৰ চৰকাৰৰ মূৰৰ ওপৰত থাকিব
আৰু এই কামখিনি কৰাটো আমাৰ দায়িত্ব আৰু এই কামখিনি কৰিবৰ কাৰণে আমাক বাধ্য কৰাবৰ প্ৰয়োজন নাই কাৰণ আমি হেতুক আমাৰ দায়িত্ব বুলি অনুভৱ কৰোঁ দিস ইজ এ পাৰ্ট অফ আৱাৰ ৰেসপন্সিবিলিটি যে let oil sector contribute more and more for the development of Assam তাতে ৰিতুল শইকীয়াৰ দৰে এজন যুৱকক পিতৃ মাতৃৰ বুকুচাৰ পৰা কাঢ়ি লৈ যোৱা এজন সন্তানৰ পিতৃত্বৰ সেনেহৰ পৰা বঞ্চিত কৰা মই নাভাবো যে these are justified যোৱা কেইটামান দিনত আলফাৰ ফালৰ পৰা 3 মাহৰ অস্ত্ৰ বিৰতিৰ কথা কোৱা হৈছে যুদ্ধ বিৰতিৰ কথা কোৱা হৈছে পৰেশ বৰুৱা ডাঙৰীয়াই টিভিৰ মাধ্যমত কেবাটাও তেখেতে পজিটিভ কথা কৈছে দুই এটা বিষয়ত তেখেতে মোৰ জৰিয়তে কি হ'ব পাৰে তাৰ বিষয়ে উল্লেখ কৰিছে মই ভাবো যে এটা সদিচ্ছাৰ বাতাবৰণ যদি আমি সৃষ্টি কৰো নিশ্চয় আমি বহু দূৰ আগুৱাই যাব পাৰিম মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰিতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে এটা সদিচ্ছাৰ বাতাবৰণ এটা সৃষ্টি হ'ব অইল আৰু ONGC অসমৰ কাৰণে কৰিব লাগিবই আৰু তেওঁলোকে কৰি থাকিব ইয়াৰ দায়িত্ব মোৰ ওপৰত আছে এই দায়িত্বখিনি মই লৈছো যে অইল আৰু ONGC অসম আমাৰ অসমবাসীৰ স্বাৰ্থ সুৰক্ষিত কৰিব তেওঁলোকে আৰু বেছি ইনভেষ্টমেন্ট কৰিব তেওঁলোকে আৰ্থ সামাজিক দিশত কাম কৰিব অল এই গুটেই দায়িত্ব মই মোৰ ওপৰত লৈছো তাৰ কাৰণে ৰিতুল শইকীয়াক ধৰি ৰখাৰ কোনো প্ৰয়োজন নাই এই গুটেই কামখিনি মই কৰিম আৰু আমি কৰিম মই নহয় আমি সকলোৱে মিলি কৰিম দ্যাট ইজ পাৰ্ট অফ আৱাৰ ৰেসপন্সিবিলিটি আমাৰ দায়বদ্ধতা আৰু আমি সুযোগ নিদিম যে আমাক এটো খোৱাৰাই দিব লাগে বুলি কাৰণ আমি নিজে ইমান কাম কৰিম অনাগত 5 বছৰত যে আমাক খোৱাৰাই দিয়াৰ প্ৰয়োজনেই নোহোৱা হ'ব মই অসমবাসী ৰাইজৰ হৈ পৰেশ বৰুৱা ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে ইয়াত কোনো যে মই সৰকাৰ মোৰ লগত পুলিশ মিলিটাৰী আছে গতিকে মই দম্ভ মাৰি কৈছো একো নহয় এজন অসমীয়া হিচাপে ৰিতুলৰ সন্তানৰ পিতৃ মাতৃৰ চকুত দেখা চকু পানী বিলাকক মনত ধৰি ৰাখিব নোৱাৰি মই এজন অসমীয়া যুৱক হিচাপে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি ৰিতুলক এৰি দিয়ক ইয়াৰ আগলৈকে আমি কোৱা নাছিলো কাৰণ তেখেতেও অফিচিয়ালি ক্লেইম কৰা নাছিল আৰু আমিও তেওঁ ডাইৰেক্টলি ৰিকুৱেষ্ট কৰাৰ কথাটো ভাবা নাছিলো কাৰণ তেওঁ হেতু ক'ব পাৰে যে মোৰ তাত আছে বুলি চৰকাৰে কি প্ৰমাণ দিব পাৰে বা তেনেকুৱা ধৰণৰ এটা বিতৰ্কত যাব খোজা নাছিলো কাৰণে আমি এই ৰিকুৱেষ্ট কৰা নাছিলো কিন্তু যোৱা কালি যেতিয়া তেখেতে নিজেই ক'লে যে এটো ৰিতুল মোৰ লগত আছে সুৰক্ষিত হৈ আছে গতিকে ডেফিনেটলি মই অত্যন্ত আগ্ৰহেৰে সৈতে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি ৰিতুল শইকীয়া ডাঙৰীয়াক মুকলি কৰি দিয়ক যত জেনেকে আছে আমি তাৰ পৰা তেওঁক লৈ আহিব পাৰিম আপুনি ঘৰত পঠাই দিলে ভাল নহলে আমি গৈ লৈ আহিম বাট কোনো ধৰণৰ কমপ্লিকেশনত নজুৱাকৈ আমি তেওঁক মুকলি হোৱাটো বিচাৰো অইল আৰু ONGC ক লৈ যি কথা বতৰা আছে যিমান দূৰ within the constitution within the law যিমান দূৰ অইল আৰু ONGC অসমৰ কাৰণে কাম কৰিব লাগে সেইখিনি দায়িত্ব মোৰ ওপৰত থাকিব মই চেষ্টা কৰিম যে মেক্স আজি 10 কৰি আছে যদি কালি 12 কৰিব লাগে তেওঁলোকে কৰিব দুইটা কোম্পানীয়ে মোক কৈছে যে we are ready to do anything for the people of Assam কিন্তু কোম্পানীটো আর বন্ধ কৰি দিলে মুৰ্গীটো মাৰি দিলে তো কণী নুলাব সো মুৰ্গীটো জিয়াই ৰাখি আমি যিমান কণী উলিয়াব পাৰো কোনো অসুবিধা নাই গতিকে মই পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে সৈতে মই আহ্বান জনাম যে তেখেতে যি 3 মাহৰ যুদ্ধ বিৰতিৰ কথা কৈছে সেই তেখেতে আমাক যি এটা শান্তিৰ কিৰণ দেখুৱাইছে তাক আৰু অলপ আগুৱাই লৈ গৈ ৰিতুল শইকীয়া ডাঙৰীয়াক মুকলি কৰি দিয়ক ইয়াত কোনো সৰকাৰী ৰাষ্ট্ৰৰ দম্ভ নাই ৰাষ্ট্ৰৰ অহংকাৰ নাই কোনো মুখ্যমন্ত্ৰী পদৰ পৰা মই কোনো দাম্ভিকতাৰে কথা কোৱা নাই এজন
ৰিতুলৰ সন্তানটিৰ চকুত দেখি অহা পিতৃৰ অভাৱ, পিতৃ মাতৃৰ খালী যি আজি ক'ব গ'লে তেওঁলোকৰ যি গোটেই অন্তৰ আজি ৰিক্ত হৈ আছে, পত্নীগৰাকীয়ে কেতিয়া স্বামীক ভালে আছে নাই, যি ধৰণে মোক মাজুলীত বিচাৰি গৈছে, তাতে ঘৰত কান্দি আছে, গোটেইবোৰ চোৱাৰ পিছত মই পৰেশ বৰুৱা ডাঙৰীয়াক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপুনি যেন ৰিতুলক এৰি দিয়ে। মই ভাবোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে মোৰ অনুৰোধৰ প্ৰতি তেখেতে ৰেছপন্স কৰিব। অইল আৰু ONGCক যি ধৰণে অসমৰ উন্নয়নৰ কামত লগাব লাগে, আজি যি কৰি আছে তাতকৈ আৰু কেনেকৈ বেছিকৈ তেওঁলোকে কাম কৰে তাৰ দায়িত্ব মোৰ ওপৰত থাকিব। অইল আৰু ONGCৰ লগত কথা বতৰা পাতি কোনো লাভ নাই, কাৰণ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ মাজতে হ'ব লাগিব আৰু মই সেই দায়িত্বখিনি গ্ৰহণ কৰিছোঁ।